বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। কোনে কি কৰিছে তাৰ প্ৰত্যুত্তৰ দি থকাৰ সময় আমাৰ নাই। উন্নয়নহে বিজেপিৰ লক্ষ্য বুলি সৰব হ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গোৱালপাৰাত অগপ আৰু বিজেপি দলৰ কৰ্মীসকলৰ সৈতে বৈঠকতো বহিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। উন্নয়নক মূল এজেণ্ডা হিচাপে লৈয়ে শাসকীয় দল এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। জিলাৰ দুটা সমষ্টি পূব গোৱালপাৰা আৰু জলেশ্বৰ, এই দুটা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ অধীনত আহে। গতিকে ধুবুৰী লোকসভা সমষ্টিৰ দায়িত্ব আমাক দিছে দলে, আৰু দলৰ দায়িত্ব অনুসৰি যোৱাকালি আমি আমাৰ ধুবুৰী জিলা, আমাৰ যিটো সাংগঠনিক জিলা আমাৰ ধুবুৰী জিলা, মানকাছাৰ আৰু চাউথ চালমাৰা জিলা আৰু আমাৰ বিলাসীপাৰা জিলা, এই তিনিখন জিলাৰ যিখিনি আমাৰ এলায়েন্সৰ কথা আছিলে, এজিপি বিজেপি এলায়েন্স, সেই গোটেইখিনি যোৱাকালি ঠিক ঠাক কৰা হ'ল। আৰু আজি ৰাতিপুৱা মানকাছাৰ আৰু চাউথ চালমাৰাৰ যিখিনি আমাৰ সমস্যা আছিল সেইখিনি ঠিক ঠাক কৰা হ'ল। আৰু খুব আন্তৰিকতাৰে দুইটা দলে আলোচনা কৰি মিত্ৰজোঁটৰ NDA যিটো শক্তি, এই শক্তিটো বৃদ্ধি কৰাৰ বাবে সকলোৱে প্ৰচেষ্টা চলাইছে আৰু ভালকৈ আমাৰ এলায়েন্স হৈছে।